শ্রীভূমি জেলার মদনমোহন এলাকায় এক চাঞ্চল্যকর ঘটনা ঘটেছে। ৮ বছর বয়সী এক কন্যা শিশুকে ধর্ষণ করে হত্যা করা হয়েছে। সকাল ১০টা থেকে নিখোঁজ থাকা শিশুটির মৃতদেহ ঘরের কাছে টিলার জঙ্গল থেকে উদ্ধার করে পরিবার। ঘটনার পর অভিযুক্ত জাকির আলম তালুকদারকে স্থানীয়রা আটক করে পুলিশে সোপর্দ করে। ঘটনার খবর দেয়া হয় স্থানীয় মদনমোহন পেট্রোল পোস্টে, কিন্তু খবর পাওয়ার পর ৩০০ মিটার দূরে থাকা ঘটনাস্থলে পুলিশ যায়নি। এতে ক্ষুব্ধ হয়ে স্থানীয়রা বিকেলে চরগোলা হাইলাকান্দি সংযোগী পথ অবরোধ করে উত্তপ্ত পরিস্থিতি তৈরি করে। পরে সদর থেকে বিশাল পুলিশ বাহিনী ঘটনাস্থলে পৌঁছে পরিস্থিতি নিয়ন্ত্রণে আনে। পুলিশের শীর্ষ আধিকারিকরা মদনমোহন পেট্রোল পোস্টের দায়িত্বপ্রাপ্ত মোহনলাল দাসকে ক্লোজ করেন। স্থানীয়দের বুঝিয়ে পথ অবরোধ তুলে নেওয়া হয় এবং অভিযুক্ত জাকির আলম তালুকদারকে সদর থানায় নিয়ে যাওয়া হয়। দিনের আলোতে এই নৃশংস ঘটনায় এলাকায় তীব্র চাঞ্চল্য ছড়িয়ে পড়েছে। বদরপুর থেকে পিন্টু শুক্লবদ্দের প্রতিবেদন, ঈশান বাংলা নিউজ, শিলচর। নিষ্পাপ শিশু ৮ বছৰীয়া ছোৱালী তেওঁক আমি যি প্ৰাৰম্ভিক অনুসন্ধানত পাইছোঁ, মাৰ্ডাৰ কৰা হৈছে, ৰেপ কৰি মাৰ্ডাৰ কৰা হৈছে বুলি আমি প্ৰাৰম্ভিক অনুসন্ধানত আমি পাইছোঁ। বাকী অনুসন্ধান কৰিব লাগিব, যদি এতিয়া গোটেইখিনি কথা ক'ব নোৱাৰি যদি চাই আছোঁ। আৰু যিজন আছামী আছিলে যিজন, তেওঁক কৰায়ত্ব কৰা হৈছে আৰু বাকী আমাৰ অনুসন্ধান চলি আছে। আৰু দুখীয়া যাতে আমি শাস্তি পায় তাৰ বাবে আমি যিখিনি কৰণীয় আছে গোটেইখিনি প্ৰচিডিউৰ ফ'ল' কৰি কৰা হৈছে। আৰু আগতো যি অনুসন্ধান কৰিব লগা আছে সেইখিনি ভালকৈ কৰিম। এই বিষয়ে আপোনালোকে তথ্য কি লাভ কৰিছে? আচলতে কি হৈছিল সেইগৰাকী কণমানিৰ সৈতে? কি হৈছিল মানে যিটো ঘটনা হৈছে গমেই পাইছে আপোনালোকে। এতিয়া তেওঁক মাতি নিছিলে, মাতি নি পেলাই জংঘলৰ এটা হেৰিত তাতে তেওঁক মাৰি পেলালে, দি পেলাই কাপোৰেৰে দি পেলাই, আৰু তাৰ লগতে ৰেপ কৰাৰো মানে পাইছে, সন্দেহ কৰা হৈছে বস্তুখিনি। সেইখিনি আমি যিখিনি পাইছোঁ আমি এতিয়া চাই আছোঁ বাকীখিনি কথাত। আৰু আমি এইটোৰ কাৰণে আমি যত্নবান আছোঁ যাতে দোষীক আমি এটা দৃষ্টান্তমূলক শাস্তি দিব পাৰোঁ। দুৰ্ভাগ্যজনক ঘটনাৰ এটা দৃষ্টান্তমূলক আগলৈ যাতে এনেকুৱা ঘটনা হ'ব নোৱাৰাকৈ দৃষ্টান্তমূলকভাৱে আমি শাস্তি দিব পাৰোঁ তাৰ ব্যৱস্থা কৰি আছোঁ। আমি এই বিষয়ে অনুসন্ধান যি অভিযোগ দিছে আমি গুৰুত্ব সহকাৰে লৈছোঁ, কিন্তু যি আমাৰ IC কালীগঞ্জ আছিলে, তেওঁ সময়মতে উপস্থিত হৈ পেলাই যি আমাৰ আছামী আছিলে তেওঁক কৰায়ত্ব কৰিলে, আৰু বাকী যিখিনি কৰিব লগা আছে কৰিছে। আমাৰ বাকী আমাৰ শ্ৰীভূমি যে আমাৰ হেডকোৱাৰ্টাৰৰ পৰা যি পাৰ্টি সময়মতে আহি পাই কৰিছে। গতিকে আমি আমাৰ ফালৰ পৰা যিখিনি কৰিব লাগে আমি কৰিছোঁ। যদি মদনমোহন ইয়াৰ যিজন এজন আছিলে আমাৰ আৰক্ষীৰ কৰ্মচাৰী, তেওঁৰ বিৰুদ্ধে এটা অভিযোগ পাইছোঁ। আমি সেই বিৰুদ্ধে অনুসন্ধান আমি লৈছোঁ, গুৰুত্ব সহকাৰে লৈছোঁ। ইয়াত আৰু এটা অভিযোগ আছে, স্থানীয় ৰাইজে অভিযোগ কৰিছে যে যিগৰাকী অভিযুক্ত সেইগৰাকীক যেতিয়া এই আৰক্ষী চকীত লৈ অনা হৈছিল, ইয়াৰ পিছত এৰি দিয়া হৈছিল। এৰিটো দিয়া হোৱা নাই, যিহেতু ৰাইজৰ মাজত ক্ষোভ আছিলে। ক্ষোভ হৈ পেলাই তেওঁক অলপ যিহেতু তেওঁক মাৰপিট কৰিব চেষ্টা কৰিছিলে, সেইখিনি সময়তে অলপ ইফাল সিফাল হ'ব পাৰে, কিন্তু এৰি দিয়া হোৱা নাই। আৰু বাকী এইখিনি আমি তেনেকুৱা ধৰণৰ চেঞ্চিটিভ মেটাৰত আৰক্ষীয়ে, শ্ৰীভূমি পুলিচে, অসম পুলিচে কেতিয়াও এনেকুৱা ধৰণৰ তেনেকৈ এৰি দিয়াৰ জাতীয় কাম নকৰে। এইটো আমাৰ বিশ্বাস। আৰু আমি দেখিব আপোনালোকে আমি যিখিনি কৰিছোঁ কাম আপোনালোক আৰু ভালকৈ কৰিম, যাতে শাস্তি পায় তাৰ ব্যৱস্থা কৰিম। ঘটনাৰ লগত কোন জড়িত আছিল? আৰু এজনেই বৰ্তমানকৈ পাইছোঁ। কি নাম আছিল তেওঁৰ? আলমউদ্দিন বৰ্তমান নামটো তেওঁৰ, আৰু বাকীখিনি আমি অনুসন্ধান চলাই আছোঁ।